হয় জুবিন গাৰ্গৰ মৃত্যুৰ পিছত বহু বিত্তীয় খেলিমেলিৰ তথ্য এতিয়া পোহৰলৈ আহিছে জীয়াই থাকোতে হয়তো জুবিন গাৰ্গেও এই সকলোবোৰ কথা গম পাইছিলে আৰু তেওঁৰ যিসকল সহযোগী শিল্পী তেওঁৰ লগত থাকে তেওঁলোকৰ আগতো আসলতে কিছু কথা কৈছিলে আৰু এই সকলোবোৰ কথা এতিয়া দেখিবলৈ পোৱা গৈছে যে পোহৰলৈ আহিছে আৰু এই মুহূৰ্তত জুবিন গাৰ্গৰ লগত কাম কৰা বহুদিন একেলগে থকা শিল্পী শতাব্দী বৰা মোৰ লগত উপস্থিত আছে মই শতাব্দীৰ লগত কথা পাতিম এটা বহু তথ্যই পোহৰলৈ আহিছে বিত্তীয় খেলিমেলি কিছু কথা পোহৰলৈ আহিছে আপোনাৰ লগত জুবিন গাৰ্গে তেনেকুৱা কিবা কথা শ্বেয়াৰ কৰিছিলে নেকি এবাৰ যেতিয়া আমাৰ 2024 বিহু হৈ আছিলে বিহুৰ সময়ত যেহেতু আমি একেখন হোটেলতে থাকো আৰু দাদা আমাৰ ৰুমলৈ আহিছিলে হেতু এদিন আৰু আহি পেলাই মানে খুব খঙত বহিছিলে আহি পেলাই সোফাখনত আৰু কৈছিলে যে মই মোবাইলটো ভাঙি দিলো নহয় কিয় আৰু এটো কথা মানে এই পেমেন্ট লৈ পেলাই ওলাল মানে পেমেন্ট মেল সিঙ্গাৰ পেমেন্ট লৈ পেলাই ওলাইছে যে তেওঁক দিয়া নাই বহুত দিন কিয় দিয়া নাই অখিলক পইচা দিয়া নাই কিয় দিয়া নাই অখিল ভৰবে গাই আছিলে সেই তেতিয়া ওলাওতে তেতিয়া দাদাই কৈছিলে যে ইহঁতক মই কালি মোবাইলটো ভাঙি দিলো কিয় ভাঙি দিলা বুলি হুদুতে তেতিয়া কৈছে কি পইচা 3 বছৰ হল ইহঁতে মোক একো হিচাপ দিয়া নাই আৰু 5 কোটি টকা এটা মোৰ একাউণ্টত নাই এনেকৈ কৈছে মানে তেতিয়া মই কৈছো তেতিয়া ইহঁতে কি বুলি কয় মই সুধিলো কৈছে আছে দাদা আছে কিন্তু একো হিচাপ দিব নোৱাৰে এনেকৈ কৈছে আৰু তো সেইটো কথা মই বুলি নহয় অখিলৰ আগতো কৈছিলে বা শেখৰায়ো হয়তো কৈছে এইটো কথাই কৈছে তো তেওঁ জানিছিলে যে এটো একেবাৰে 100% মানে হয় কাৰণ কি 2024 বিহুৰ সময়তে আমাক কৈছিলে যে মানে এনেকুৱা এটা ঘৰ বনাবৰ সময়তো তেওঁৰ পইচা নাছিলে আৰু পইচা খুজুতে তেতিয়া নাই তেতিয়া হিহঁতে দিব যেতিয়া পৰা নাছিলে ইমান কোটি টকা নাই বুলি কওঁতে তেতিয়া দাদা মনৰ এটা ঘৰ জুবিন দাই ইমান বছৰ গান গায় এটা মনে ভাল লগা এটা ঘৰ বনাব বিচাৰিছিলে আৰু দাদাৰ ঘৰটো সদায় ইউনিকে হ'ব তেওঁ সদায় বিচাৰিছিল যে মোৰ ঘৰটো ইউনিক হ'ব আৰু সেইমতে ডিজাইনো কৰাইছিলে এজন নিজৰ তেওঁ হেৰি হতুৱাই মানে আৰ্কিটেক্টৰ হতুৱাই ডিজাইনাৰ হতুৱাই কিন্তু সেই ডিজাইনাৰজনৰ হেৰিটো তেওঁলোকে হেৰি কৰি পেলাই নে পছন্দ নকৰি নে কিয় নকৰিলে নাজানো তেওঁলোকে নিজে তেতিয়া ভাবিলে চাগে আমাৰ ফালৰ পৰা কোনোবা এজনক যদি এপইন্ট কৰোঁ তেতিয়া হয়তো তেওঁলোকে অলপমান তাৰ পৰাও চান কাহিব পাৰিব হয়তো তেওঁলোকৰ তেনেকুৱাই আছিল মোটিভবোৰ লাষ্টলৈকে আমি মন কৰিছিলোঁ মানে বছৰটো কেবা কোটি টকা ইনকাম কৰে তেওঁ কিন্তু তেখেতৰ একাউণ্টত কিন্তু পইচা নাছিলে এতিয়া আপোনালোকে যদি একদম নৰ্মেলি চাই দেই মই এটা কথা কৈছোঁ দাদাই আমি জনাত এতিয়া এনেইতো প্ৰত্যেকখন শ্ব' কিমান টকাত ঠিক কৰা হয় সেইটো আমি কোনো নাজানো বেণ্ড মেম্বাৰে তেওঁলোকে কমপ্লিট তেওঁলোকে জানে হেতু কথা হয়তো জুবিন দাও নাজানিছিলে কোম্পানী নহয় এতিয়াতো 3 বছৰ আগতেতো কোম্পানীটো বিক্ৰী কৰা হৈছে ইউনিভাৰ্সেলক তো টিএম মেনেজমেন্টৰ আন্ডাৰত থকালৈকে বস্তুবোৰ অলপ বেলেগ আছিলে আৰু এতিয়াতো তেওঁলোকে সিদ্ধাৰ্থে ওনাৰ হয় ন তেওঁ সব মেনেজ কৰি আছিল মিউজিক মেনেজমেন্ট বুলি এটা কোম্পানী খুলি লৈছিলে 3 বছৰৰ পৰা তো সেই মিউজিক মেনেজমেন্টে গুটেখিনি চাই আছিল মানে পুৰে পইচা পাতিখিনি বেসিক্যালি গান গোৱা পইচাখিনি দাদাই নিজে ৰাখিছিলে হেতু মই জানো বৰাদা বা বৈশ্যদৰ হাতৰ জুনে যায় লগত পিএছও তেওঁলোক নিজে নুসুৱে পইচা তেওঁলোকক দি দিবলৈ কয় আৰু তো সেইটো চলিবলৈ বা যোনখিনি ডকা ক্যাশ লাগে সেইখিনি নিজে তেনেকৈ গান গাই ৰাখিছিলে আৰু বাকিখিনি প্ৰগ্ৰাম হওক শ্ব'জৰ পইচা হওক বা আপোনাৰ এই ইনগ্ৰেচন হওক বা কেতিয়াবা কিছুমান জায়গাত যায় দাদাই হেবোৰ পইচাবোৰ সব হিহতে হেবোৰ মেনেজ কৰিছিলে মানে আৰু সেই তুমি কি সুধিছিলা কোৱেশ্চনটো জি তেওঁ বছৰি ইনকাম কৰে এই পইচা বহু কোটি টকা ইনকাম কৰে কিন্তু তেওঁৰ একাউণ্টত পইচা নাই এতিয়া তুমি যদি সিজনৰ পইচাই কাউন্ট কৰা যেহেতু হিহঁতৰ ওচৰত তুমি সিজন অকল সিজনটো যদি চোৱা বাকিবোৰ সব বাদ দিয়া সিজনটো যদি চোৱা 3 বছৰ যদি 5 পৰা 7 লাখ যদি দাদাই পায় পাৰ শো 30 খন প্ৰগ্ৰামটো দাদাই কৰে তেতিয়া হলেতো 12.5 কোটি টকা যদি থাকিব নালাগে 12.5 কোটি 10 কোটি টকাটো দাদা একাউণ্টত থাকিব লাগে এইটো তেওঁলোকে কি কৰিছিল মইতো জনা মতে তেওঁলোকে মই বহুতৰ পৰা শুনিছো এতিয়া মইতো জনা মতে হি ফ্যান্সি বজাৰৰ মাৰৱাৰীক পইচাখিনি দি মানে গুটি সিজনটো কৰি পেলাই 3.5 কোটি বা 4 কোটি টকা হয়তো পায় দাদা মই ইমান নাজানো বাৰু তো সেইখিনি পইচা দি পেলাই হি তাৰে পৰা 10 দিন দিলে বা 5 দিনে দিলে সেইখিনি পৰা খুদটো মানে হি লয় 10-12 লাখ লয় সিদ্ধাৰ্থে লয় তেওঁ চাই থাকে গুটেখিনি আনকি দাদাহঁতকো যদি কেতিয়াবা পইচা দৰকাৰ হয় সিহঁতকে কয় যে পইচা মোক দি দিবি ইমান মোক পইচা অলপমান দি থৈ যাবিচোন মই নিজে শুনিছো এইটো কথা আৰু হেতু তেওঁলোকে গুটেখিনি চাই আছে আৰু তেওঁলোকে অকল
অকল দাদাৰ ফাইনেন্সটো বুলি নহয়, দাদাৰ বিল্ডিং দাদাই যোনটো ঘৰ বনাই আছে সেইটোও সিহঁতে চাইছে, প্ৰপাৰ্টিও সিহঁতে চাইছে, মেনেজমেণ্টো সিহঁতে চাই প্ৰগ্ৰামৰ, ইচ এণ্ড এভৰিথিং। আনকি চাগে মোৰ এনেকুৱা লাগে ঘৰৰ গ্ৰ'চাৰী কিনিবলৈও চাগে সিহঁতৰ পৰাই সিহঁতেই চাই থাকে, সেইবোৰো সিহঁতে চায়। কাৰণ কি যোনটো ল'ৰা থাকে ঘৰত অমৃত, তাকো সেই সিহঁতেই পইচা পাতি দি মানে গোটেই বস্তুটো সিহঁতৰ হাতত মানে। এতিয়া দাদা যিহেতু একে জেগাত নাথাকে, সেইকাৰণে হয়তো সিহঁতে বস্তুবোৰ অকণমান ফুৰি ফুৰা হয় বা ইমান গোটেইখিনি ফিল্ডত দাদাই কাম কৰি থাকে, খেলত কৰিব, ফুটবল খেলিব, নাটকত লাগি থাকিব, তাৰপিছত থিয়েটাৰৰ গান গাব, মানে নিজৰটো চিনেমা আছেই। গতিকে ইমানবোৰ ফিল্ডত লাগি থাকি দাদাই ইমান চকুত দিব নোৱাৰিব পাৰে। গতিকে সেই বস্তুটো মানে সিহঁতে বেলেগক দিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে গোটেইখিনি নিজৰ হাতত ৰাখিব বিচাৰিলে, যেন বেলেগে সোমাই পৰিলে তেওঁলোকৰ গুমৰ ফাকবোৰ ওলাই পৰিব, যেন বেলেগ কোনোবা এনেও তোমাৰ ইণ্টেলেকচুৱেল মানুহ বা কোনোবা যদি দাদাক ভাল পোৱা মানুহখিনি লাহে লাহে দাদাৰ পৰা আঁতৰি গৈছিলে, দাদাই সেইটো দুখ পাইছিলে অন্তৰত। কিন্তু দাদাৰ কাৰণে আঁতৰি যোৱা নাছিলে, তেওঁলোকৰ ব্যৱহাৰৰ পৰা আঁতৰি গৈছিলে। তেওঁলোকৰ ব্যৱহাৰ যদি দাদা নাথাকে বেলেগ, দাদাৰ সন্মুখত বেলেগ, দাদা নাথাকিলে বেলেগ, সেইটো আমিও পাইছিলোঁ। আৰু মই বুলি নহয়, প্ৰত্যেকগৰাকী তুমি মেল ছিংগাৰ সুধিব পাৰা, ফিমেল বেলেগ কেইজনীকো সুধিব পাৰা, জুবিন গাৰ্গ ফেন ক্লাবক সুধিব পাৰা, মঞ্চত যদি দাদা কোনোবাক লগ কৰিবলৈ যায় তেওঁলোকক সুধিব পাৰা, এনেকুৱা ব্যৱহাৰৰ কথা চবেই ক'ব। গতিকে তেওঁলোকৰ ব্যৱহাৰটো সেইটো বাৰু এতিয়া এইবিলাক অপ্ৰাসংগিক বুলি মই ভাবোঁ। এতিয়া আমাক লাগে জুবিন গাৰ্গৰ জাষ্টিছ, আৰু জাষ্টিছৰ কাৰণে আমাক কি লাগিব? দাদা ছিংগাপুৰ গৈছিলে, কিয় গৈছিলে? দাদা ছিংগাপুৰ গৈছিলে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে। এনেকুৱা এজন মানুহ যোনজনৰ চিজাৰ এটেক আহি আছে, তেওঁ ফিজিকেলি নট ফিট, সেই মানুহজন অসমৰ কাৰণে প্ৰত্যেকজন অসমীয়াৰ তেজে তেজে শিৰে শিৰে বৈ থকা এজন মানুহ, কলিজা এটুকুৰা লৈ গৈছিলে, ৰাজেশ দাই কৈছে, ঠিকেই কৈছে। তো সেই মানুহজনক তেওঁলোকে শ্যামকানু মহন্তই প্ৰপাৰ মেডিকেল টীম এটা লগত কিয় নপঠিয়ালে, যদি জানিছিল এটা গৈ আছে পাৰ্টিত? যিহেতু 5 কোটি টকাৰ এটা প্ৰসংগ ওলাইছে, 2024 চনৰে এইটো কথা, এতিয়া 2025 চন, সেইটো পিছত সিদ্ধাৰ্থে দিলে বা হিচাপ দিলে নে কিবা তেনেকুৱা গম পোৱা গৈছিলে নেকি? সেইটো মই জনাত চাওক, মইতো দাদাক অকল প্ৰগ্ৰামৰ সময়তে বেছি সময় লগ পাওঁ, তাৰপিছত কেতিয়াবা গান গাবলৈ মাতে, তেতিয়া যাওঁ, গুচি আহোঁ। কিন্তু তেনেকৈ মানে সেই কথাখিনি আৰু পতা হোৱা নাছিলে, হয়তো হিচাপ দিয়া নাই। কাৰণ কি মই জনাত বহুত দাদাই সিহঁতৰ ওপৰত খুব আছিলে, বহুত কেইটা ইছ্যু লৈ পেলাই, মানে বিহেভিয়াৰ হওক, যোনটো মানুহক যোনটো বিহেভিয়াৰ কৰে, লাহে লাহে দাদাই সেইবোৰৰ কথা গম পাইছিলে, বা বিত্তীয় খেলি মেলিটোৰ কথাটো আগতেই গম পাইছে। গতিকে ছিংগাপুৰৰ পৰা আহি পেলাই দাদাই সেইবোৰ কথা সিহঁতৰ লগত পতা কথা, মানে সেইটো কথা মানে মই গম পাইছোঁ এই বা এজনীৰ পৰা। তো বা কেনেকৈ গম পালে যে ছিংগাপুৰৰ পৰা অহাৰ পিছত ব্যৱস্থা ল'ব বা কথা পাতিব? সেইটো কথা মানে এই প্ৰয়াসী বা বুলি এজনী বা আছে, আছাম ট্ৰিবিউনৰ জাৰ্নেলিষ্ট হয়, তেওঁ মোক ফোন কৰিছিলে, তেওঁ যে বিচাৰিছিলে মোৰ লগত পাতিবলৈ কথা, কাৰণ দাদাই মোৰ কথাও কৈছিলে, মানে তাইৰ লগতো এনেকৈ সিহঁতে মিছবিহেভ কৰিছিলে বা উলিয়াবলৈ ট্ৰাই কৰিছিল পলিটিক্স কৰি, এইটো ইছ্যু লৈ পেলাই, মিছবিহেভৰ কথাটো লৈ পেলাই। তেতিয়া আৰু সিহঁতৰ লগত মোৰ বহুতখিনি এনেকুৱা কথা পাতিবলগীয়া আছে, যোনখিনি কথা মই মানে বিত্তীয় খেলি মেলি বা সেনেকুৱা সেইখিনি কথাটো জানেই আৰু দাদাই আগতে। গতিকে এইবিলাক ইছ্যু লৈ পেলাই মই আহি ছিংগাপুৰৰ পৰা অহাৰ পিছত কথা পতাৰ কথা আছিলে সিদ্ধাৰ্থৰ লগত পতাৰ কথা আছিলে, আৰু হয়তো দাদাই কিবা এটা ডাঙৰেই ডিচিশ্যন ল'লে হয়, মানে মোৰ এনেকুৱা অনুভৱ হৈছিলে। কিন্তু ছিংগাপুৰৰ পৰা আহি কথা পতা সেইটো সম্ভৱ নহ'ল। আৰু দেখা যায় যে শেহতীয়াকৈ জুবিন গাৰ্গৰ প্ৰতি সিদ্ধাৰ্থৰ যি আচৰণ, মানে মৃত্যুৰ মুখলৈ যেন ঠেলি দিছে, তেনেকুৱা সকলোৰে মনত এক ভাৱ আহিছে। মানে যেতিয়াৰ পৰা টিএম মেনেজমেণ্ট থকালৈকে ঠিকে দেখিছিলোঁ তাক দেই, কিন্তু যেতিয়াৰ পৰা মিউজিক মেনেজমেণ্ট হ'ল, দাদাই কথাবোৰ গম পালে মেইনলি, তেতিয়াৰ পৰা তাৰ বিহেভিয়াৰবোৰ অলপমান সলনি হ'ল। আগতে মানে কি হয়, চবেই জানে দাদাই অকণমান খায়, এইটো চবেই জানে বাৰু, নজনা কথা নহয়। তো আগতে কি কৰিছিলে, মানে মানা কৰিছিলে বা আমি দেখিছিলোঁ সেইটো বস্তু। পিছৰ ফাললৈ কি হ'ল, মানে অকল প্ৰগ্ৰেমৰ সময়খিনি মানে মানা কৰে বা কমকৈ খাবলৈ দিয়ে, যিহেতু পইচা নহ'লে নাপাব ন তেওঁলোকে। তো তাৰপিছত মানে খালেও খাওক, মানে সেইটো আৰু দাদাই খাইছেনে নাই খোৱা, টেবলেট খাইছেনে নাই খোৱা, ইমান মানে হেৰি কৰি নাথাকে আৰু। এদিন মানে এনেকুৱা এটা ইনচিডেণ্ট হ'ল, দাদা বেলেগ এটা ৰুমত আছে, আমি বেলেগ এটা ৰুমত মানে শুই গ'লোঁ, মানে প্ৰগ্ৰেমৰ পৰা আহি পেলাই আৰু। তো দাদাই ফোন কৰিছে, সিহঁতে খালি নে? অলৰেডি মানে আমালৈ মানে ষ্টাফৰ পৰা ফোন কৰিছে, মানে হোটেল ষ্টাফৰ পৰা, যে জুবিন গাৰ্গলৈ খানা নিছিলোঁ, তেওঁ খুলি নিদিয়াত মানে আমি উভতাই নিলোঁ। তেতিয়া
আমিতো ভাবিলোঁ এতিয়া নালাগে দিয়ক, তেওঁ শুই গ'ল এনেকৈ বুলি ক'লোঁ। আৰু যদি উঠে মই আপোনালোকক জনাম এনেকৈ ক'লোঁ। তাৰপিছত দাদাই ফোন কৰিলে, ভোক লাগিছে ইমান, তহঁতে খালি নে নাই, আহচোন খাবলৈ। সময়টো ইমান চোৱা নাই আৰু তেওঁ দাদা এতিয়াতো বহুত দেৰি হৈ গ'ল, ৰাতিপুৱাই হ'ল প্ৰায় 2টামান বাজিছে তেতিয়া। এটা কাম কৰোঁ, আপুনি ৰ'ব মই চেষ্টা কৰি আছোঁ বুলি কৈ পেলাই মানে তললৈ গৈ পেলাই সেই হোটেলৰ ষ্টাফক উঠাই খানা গৰম কৰাই পেলাই দাদাৰ ওচৰলৈ আনি খুৱাই পেলাই আমি ৰুমলৈ আহিছোঁ, মই আৰু চুইটি। তো তেওঁলোকে সেইবোৰ কথা একো গমেই নাপায় মানে। দাদা তেওঁৰ মেনেজাৰ হয়, তেওঁ দাদাৰ খোৱা মেডিচিন, দাদা কি কৰি আছে চব, তেওঁ যদি সেইখিনি কথা যদি তেওঁ যদি মানে কি চাব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে তেওঁৰ মেনেজাৰ পদটোৰ পৰা কেতিয়াবা আঁতৰি যাব লাগিছিলে। কিহৰ কাৰণে আছিলে তেওঁ? পইচাৰ কাৰণে অকল নেকি? পইচা লাগে, বাকী মানে লাষ্টৰ ফাললৈ এনেকুৱা হৈ গ'ল জুবিন গাৰ্গে খালেও খাওক, হেৰিয়ে হ'লেও হওক, মানে অলৰেডি দাদা মানে আপোনালোকে চবেই মন কৰিছিল চাগে, দাদা লাহে লাহে অসুস্থ হৈ আহি আছিলে। তেওঁলোকৰ গাফিলতিৰ কাৰণেই, সেইটো তেওঁলোকৰ গাফিলতি। তেওঁলোকে যদি দেখিছিলে দাদা ইমান কিবা ঘনাই চিজাৰিছে, লগত মেডিকেল টিম এটা দি দিব লাগিছিল দাদা, কিয় নকৰিলে? নিদিলেহেঁতেন নেকি? আগতে TM যিটো কোম্পানীৰ আণ্ডাৰত জুবিন গাৰ্গ আছিলে, তাৰপিছত সেই কোম্পানীটো বেলেগ এটা কোম্পানীৰ হাতলৈ গ'ল বা তেওঁলোকে হস্তান্তৰ কৰি ল'লে। সেই কথাটো আপোনালোকে বা জুবিন গাৰ্গে কেতিয়া গম পাইছিলে, কি জানে আপুনি সম্পৰ্কত? সেইটো বিহুৰ সময়তে হৈছিলে। আৰু TM মেনেজমেণ্ট যে মানে এতিয়া বৰ্তমান নাই বা তেওঁলোকে কোম্পানীটো বিক্ৰী কৰি দিছে বেলেগ এটা ইণ্টাৰনেশ্যনেল কোম্পানীক, সেইটো কথা ইউনিভাৰ্চেল বুলি এটা কোম্পানীক বিক্ৰী কৰিছে। তো সেইখিনি কথা জুবিনদাও গম পোৱা নাছিলে। দাদাই কোৱা কথা যে পাৰ্থদাই ক'লে, তেতিয়া দাদাই TMলৈ ফোন কৰিছে, মানে টাৰ্চেমলৈ ফোন কৰিছে, টাৰ্চেম মিটেললৈ। আৰু তেতিয়া ফোন কৰে, তেওঁৰ পৰা গম পাইছে। তেতিয়া দাদাই কৈছে সিহঁতে এনেকৈ কৰিছে, মইতো গম নাপাওঁ, এনেকৈ কিয় বা কৰিলে এইটো। সি বোলে আকৌ মই সুধিলোঁ কিয় বিক্ৰী কৰিলে ন? তেতিয়া কৈছে জানো, সি বোলে আকৌ গম নোপোৱাকৈ হৈছিলে। গম পোৱা নাছিলে, আৰু পিছত গম পায় পাৰ্থদাই কৈছিলে নেকি, তেতিয়া কওঁতে মানে সোধোতে তেতিয়া গম পাইছে মানে সেইটো কথা। আৰু যি এই ছিংগাপুৰলৈ গৈছিলে বা ইয়ত এখন লৈ তেওঁলোক সাগৰত ফুৰিবলৈ যাব, এই বিষয়বিলাক কেতিয়া আলোচনা হৈছে, কিবা গম পাইছিলে? সেইটোৱে ইম্পৰ্টেণ্ট কথা। মই এটা আচৰিত কথা হৈছোঁ, তেওঁলোক এই তন্ময় ফুকন আৰু অভিমন্যু তালুকদাৰ, মই জনা 2004 যেতিয়া ডিচেম্বৰৰ 2024 28 ডিচেম্বৰত আমাৰ প্ৰগ্ৰেম আছিলে মাৰ্ঘেৰিটাত, এখন স্কুলৰ মানে প্লেটিনাম জুবলি আছিলে। সেই সময়ত মানে মই দাদাক প্ৰগ্ৰেম কৰি অহাৰ পিছত দাদাৰ লগত আছিলোঁ। তেতিয়া দাদালৈ ফোন এটা আহিছিলে, সেই তন্ময় ফুকন বুলি মানুহ এজনে ফোন কৰিছিলে। তেতিয়া কৈ আছিলে যে এনেকৈ অভিমন্যু চব প্লেনিং কৰিছে। পিছত দাদাই কোৱা কথা এইখিনি আৰু, যে অভিমন্যুৱে প্লেনিং কৰিছে যে আমি এটা মানে আনএক্সপ্ল'ৰ্ড আইলেণ্ড এটাত যাম, মানে সেই আইলেণ্ডটোৰ নামটো কৈছে। আৰু 24 চনতে হৈছিলে এইটো 24 চনৰ ডিচেম্বৰৰ 28 তাৰিখে মানে প্ৰগ্ৰেম কৰি অহাৰ পিছত, হয়তো 12টা বজাৰ পিছত 29 তাৰিখ পৰিব পাৰে, দাদাৰ কল লগ চালে গম পাব। তো তেতিয়া সেইটো ফোন কলটো তেতিয়া আহিছিলে, আৰু গোটেই প্লেনিংটো তেওঁলোকে কৰিছিল, মানে দাদাই একো এইবিলাকত মানে নাজানিছিলে। যে তাতে গৈ পেলাই আৰু তাৰ পৰা অকণ আগলৈ গৈ আৰু এটা বেলেগ আইলেণ্ড আছে, তাতো যাম আমি, এইবোৰ কথা পাতিছিলে। আৰু লিকাৰখিনি সিদ্ধাৰ্থে দিব, এইবোৰ কথাও কৈছিলে মানে। তো গোটেই বস্তুটো তেওঁলোকে যেতিয়া প্লেনিং কৰিছে, তেওঁলোকৰ কাৰণে দাদা আজি মানে ছিংগাপুৰ গৈ পেলাই প্ৰগ্ৰেম কৰিবলৈ গৈ সেই আইলেণ্ডটোত যাব লগা হ'ল। তেওঁলোকে কিয় এতিয়ালৈকে আহি পেলাই মানে SITত কিয় জনোৱা নাই? নিশ্চয় তেওঁলোকৰ গাত কিবা ভুল আছে, সেইটো কাৰণে তেওঁলোকে অহা নাই হয়তো। এইটোৱে ভাবিব লাগিব এতিয়া, সেইটো কথাই ভাবিব লাগিব আমি, কাৰণ তেওঁলোকে লুকাই কিয় আছে? বেলেগ এজনক কেলৈ পঠিয়াইছে? তন্ময় ফুকন আৰু অভিমন্যু তালুকদাৰ নিজে কেলৈ অহা নাই? কাৰণ মই জনাত তেওঁলোকে চব দাদাৰ লগত কথা পতা তেওঁলোকেই আছিলে, মই নিজে শুনিছোঁ এইটো কথা। তো সেইটো মই গম পাইছিলোঁ মানে, এইটো 2024 ডিচেম্বৰৰ 28 তাৰিখে বা 29 তাৰিখ হ'ব প্ৰগ্ৰেম কৰি অহাৰ পিছত, যিহেতু 29 তাৰিখে 12টা বজাৰ পিছত কথা এইটো। আৰু সিদ্ধাৰ্থই হওক বা শেখৰে হওক, তেওঁলোকৰ লগত আপোনালোক প্ৰগ্ৰেম কৰাৰ সময়ত আপোনালোক লগ পাইছিলে বা কথা বতৰা চলি আছে, ব্যৱহাৰ বা আচৰণ কেনেকুৱা আছিল আপোনালোকৰ প্ৰতি, বা আপোনালোকৰ যি মাননি দিয়া হয় সেই সম্পৰ্কে সেইবিলাক কথা জুবিন গাৰ্গে সেইবিলাক চোৱা চিতা কৰিছিল নে, কোনে কৰিছিলে, কি আছিলে বিষয়বোৰ? মাননি হওক বা গোটেই বস্তুটো তেওঁলোকে চাই আছিলে। দাদাৰ ৰিচ এণ্ড এভৰিথিং মই যিহেতু কৈছোঁ তেওঁলোকে চাইছিলে। দাদাই গম পোৱা নাছিল যে আমি কিমান পইচা পাইছিলোঁ। দাদাই হয়তো ভাবিছিলে আমি বহুত পইচা পাইছিলোঁ, মোৰ এনেকুৱা অনুভৱ। কাৰণ এবাৰ সোধোতেও তেতিয়া কোনোবাই যেতিয়া ক'লে তেতিয়া বহুত কম পাই আছিলোঁ, তেতিয়া মানে দাদাই কৈছিলে ইমান কম পাওঁ নেকি তহঁতে, তেতিয়াই কৈছিলে। গতিকে পিছলৈও চাগে ইমান কম পাওঁ বুলি দাদাই গম পোৱা নাছিলে। আৰু গোটেইখিনি তেওঁলোকে চাই থাকে। আৰু ব্যৱহাৰ অকল মই বুলি নহয়, আপোনালোকে যাকে সোধে চবেই ক'ব তেওঁলোকে দাদাক ভাল মানুহখিনি, দাদাৰ পৰা ভাল পোৱা মানুহখিনি দাদাক
তেওঁলোকে আঁতৰাই ৰাখিছিলে আৰু সেইবাবে দাদাই অকণ অকলশৰীয়া অনুভৱ কৰিছিলে তেওঁলোকৰ কাৰণে তেওঁলোকৰ ব্যৱহাৰ ইমানে বেয়া আৰু শেখৰ দাটোৰ ব্যৱহাৰ এনেকুৱা এজন ব্যক্তি যোনজনৰ এটা সেন্টেন্স কমপ্লিট নহয় মানে স্লেং ৱৰ্ড নোহোৱাকৈ তেওঁলোকে যদি কাৰোবাক সম্বোধনো কৰে সেই স্লেং ৱৰ্ডটো লৈ পেলাইহে সম্বোধন কৰে সেইটো কথা লৈ মোৰ লগতো বহুতবাৰ কাজিয়া লাগিছে আনকি মোৰ হাজবেণ্ডেও তেওঁক বহুত বেয়াকৈ গালি পাৰিছে এবাৰ মানে তেওঁ তেতিয়া মোৰ মানে ফিয়ান্সে আছিলে কিন্তু তেতিয়া সেই টাইমটোতো মানে ফোনত যেতিয়া আমি কথা পাতোঁ মানে আমি আঁতৰি পাতিব লাগে মানে কাৰোবাৰ ফোন আহিলে কাৰণ ওচৰত যদি শেখৰ দা থাকে মানে সেই বেয়া কথাখিনি শুনিব মানে মই জানো গতিকে তেওঁতো বেয়া কথা নকয় কথাই নকয় তো সেইখিনি গোটেই কথাখিনি মানে আছিলে তেওঁলোকৰ ব্যৱহাৰৰ ওপৰত মানে এতিয়া যিহেতু তদন্ত হৈ আছে গতিকে বহু ব্যক্তি SIT-লে গৈছে বা SIT-ও বহুতক বিচাৰিছে আপোনাৰ কথাখিনিও কিছু আচলতে তদন্তকাৰী সন্থাক হয়তো সহায় কৰিব পাৰে যদি বিচাৰে বা তেনেকুৱা ধৰণৰ যোগাযোগ হয় কি কৰিম বুলি ভাবিছে নিশ্চয় মই যাম মইতো এনেকুৱা এটা ইনভেষ্টিগেশ্যনত যদি মই সহায় কৰিব পাৰোঁ দাদাৰ যদি জাষ্টিছটো পোৱাত যদি মই অকণমানো সহায় কৰিব পাৰোঁ মই নিশ্চয় বহুত ভাল পাম বহুত ভাল লাগিব মোৰ অন্তৰত কাৰণ কি এতিয়া প্ৰত্যেকজন অসমীয়া শুব পৰা নাই ইমান দিন হৈ গ'ল 20 দিনে আজি একোটা ওলাব পৰা নাই কিহৰ কাৰণে মৰিলে সেই ৰিজনটোৱে আমি আজিলৈকে গম নাপাওঁ কেনেকৈ জুবিন গাৰ্গৰ মৃত্যুৰ মানে কাৰণটোৱে যদি আমি গম নাপাওঁ আমি সাধাৰণ মানুহ এজনৰ কাৰণ কেনেকৈ গম পাম মানে এতিয়া ইমান দিন কিয় লাগিছে সেইটো বুজি পোৱা নাই তেওঁলোকক আনোতেও ইমান দিন লাগিলে বা আজি ধৰক শ্যামকানু বা সিদ্ধাৰ্থক অসমলৈ আনোতেও ইমান দিন লাগিলে তেওঁলোকক ইমান দিন সময় পালে তাৰপিছতে আজি আছাম ছেশ্যনৰ মানুহখিনি আনোতেও ইমান দিন সময় লাগিছে সময় কিয় ইমান দিন লাগিছে তেওঁলোকক ট্ৰেক কৰোঁতেও ইমান দিন লাগিছে সময় যিহেতু তেওঁলোকে ফেচবুক পোষ্ট দি আছে এভেইলেবল আছে অনলাইন আছে আমি মেছেজ দিওঁতেও তেওঁলোকে কিছুমানে কৈছে অনলাইন আছে বুলি গতিকে সেই ট্ৰেক কৰাটোতো ইমান সময় নালাগে SIT ইমান সময় কিয় লাগিছে নাজানো বাৰু তেওঁলোকে হয়তো কিবা প্ৰচিডিউৰত যাব লাগে এইবিলাক একো নাজানো কিন্তু দাদাই জাষ্টিছ পাব লাগে আৰু মোৰ এটা পাৰ্চনেল এটা কথা কওঁ যে অমৃতপ্ৰভা মহন্ত শতাব্দী বৰা দুজনী বেলেগ ব্যক্তি অমৃতপ্ৰভা মহন্ত দাদাৰ লগত গৈছিলে ছিংগাপুৰলৈ মই অমৃতপ্ৰভা মহন্ত নহয় মই অনুৰোধ কৰিছোঁ আজি সকলোকে আমাৰ দুজনীৰ অকণমান মুখখন একে হ'ব পাৰে কিন্তু মই অমৃতপ্ৰভা নহয় মোক বহুতে গালি গালাজ পাৰি আছে গম পাইছোঁ দুখ পাইছে অন্তৰত দাদাৰ কাৰণে কিন্তু মই নহয় মই সকলোকে অনুৰোধ জনাইছোঁ অমৃতপ্ৰভা মহন্ত বেলেগ এগৰাকী হয় মই শতাব্দী বৰাহে হয় ধন্যবাদ জনাইছোঁ আৰু আছিলে শতাব্দী বৰা প্ৰায় 2014 চনৰ পৰাই জুবিন গাৰ্গৰ লগত জড়িত জুবিন গাৰ্গৰ বিভিন্ন অনুষ্ঠানত আমি হয়তো শতাব্দী বৰাক দেখিবলৈ পাইছিলোঁ আৰু জুবিন গাৰ্গৰ লগত তেওঁৰ আচলতে এটা ভাল সম্পৰ্ক গঢ়ি উঠিছিল আৰু যাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছিল যে জীৱিত সময়তেই জুবিন গাৰ্গে যি বিত্তীয় খেলিমেলি সেই বিত্তীয় খেলিমেলিৰ কথা বতৰাবিলাক শতাব্দীৰ আগত কৈছিল আৰু সেইসমূহ কথা এতিয়া এই জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এতিয়া পোহৰলৈ আহিছে শতাব্দীও সেই বহু কথা জনাইছে আৰু এইসমূহ কথাই আচলতে যি তদন্তকাৰী সন্থা SIT বা CID তেওঁলোকক কিছু সহায় কৰিব আৰু যদিহে CID-য়ে বা SIT-য়ে যদি মাতে বা বিচাৰে তেনেহ'লে শতাব্দীয়ে সহায় কৰিবলৈ ইতিমধ্যে সাজু আছে আৰু যি 5 কোটি টকাৰ যি বিত্তীয় খেলিমেলি হোৱাৰ কথা জুবিন গাৰ্গে শতাব্দীক কৈছিলে সেইবোৰ কথাই আচলতে দেখিবলৈ পোৱা গৈছে যে সেইবোৰৰ বাবেই এতিয়া এই সিদ্ধাৰ্থই হওক বা শেখৰেই হওক শেহতীয়াকৈ জুবিন গাৰ্গৰ প্ৰতি অৱহেলাৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰাৰ কথা চৰ্চা চলিছে আৰু যাৰ বাবে জুবিন গাৰ্গে মৃত্যু সাৱটি ল'ব লগা হ'ল বুলি এতিয়া এই সাংস্কৃতিক মহলত চৰ্চা চলিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ